নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ। ইয়াতে দেখিবলৈ পাইছে ব্ৰেকিং নিউজ। অংগনবাড়ী কৰ্মী আৰু ৰান্ধনী আশা কৰ্মীৰ বাবে এটা সুখবৰ। এই যিটো নিউজ প্ৰকাশ পাইছে নিউজ 18 অসম নৰ্থ ইষ্টত, তো আপোনালোকে ইয়াতে চাব পাৰে মে' মাহৰ পৰা এই যিসকল ৰান্ধনী আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মী হয় তেওঁলোকৰ দৰমহা 20,000 টকালৈকে বৃদ্ধি কৰা হৈছে বুলি গুপ্ত সূত্ৰৰ পৰা খবৰ অনা হৈছে। আৰু দীঘলীয়া সময় ধৰি চলি অহা দাবী আন্দোলনৰ ফলত চৰকাৰে অৱশেষত এই জনকল্যাণমূলক পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। নতুন বেতন ব্যৱস্থা মে' মাহৰ পৰা প্ৰযোজ্য হ'ব আৰু তাৰ বাবে আনুষ্ঠানিক ঘোষণা অচিৰেই কৰা হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। অৰ্থাৎ অতি শীঘ্ৰেই যি নতুন চেলাৰী আহিব, যি দৰমহা আহিব, সেই দৰমহাৰ যি লিষ্ট অৰ্থাৎ দৰমহা কিমান বাঢ়িব সেই কথা আনুষ্ঠানিকভাৱে অতি শীঘ্ৰেই ঘোষণা কৰিব বুলি এই নিউজ 18 অসমত যি ৱেবছাইট আছে তাত লিখা হৈছে। আৰু এই সিদ্ধান্তে ৰাজ্যজুৰি লক্ষাধিক কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ মুখত হাঁহি অনাব এনে আশা কৰা হৈছে। এই যি নিউজ হয় এই নিউজটো যদিহে আপোনালোকে সবিশেষ পঢ়িব বিচাৰে ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি থৈ দিছোঁ, আপোনালোকে তাত গৈ এই যি পেজ হয় পেজটো আপোনালোকে চাব পাৰে সঠিক হয়নে নহয়। তো ভিডিঅ'টিৰ জৰিয়তে ইমানেই জনাবলগীয়া আছিল। যদিহে আমাৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।